হৈছে তাৰ উদ্যোগত আৰু অনুষ্ঠান ক'ত হৈছে? ভাৰতীয় চাহ বোৰ্ড শিৱসাগৰ সমমণ্ডলৰ উদ্যোগত আৰু চিৰ সমন্বয় ফাৰ্মাছ প্ৰডিউচাৰ কোম্পানী উদ্যোগত লখুৰাখন দিব্যজ্যোতি পুথিভঁৰাল যুৱ সংঘৰ প্ৰাংগণত আজি অনুষ্ঠান অনুষ্ঠিত হৈছে। বিভাগীয় কোন কোন উপস্থিত আছিল আৰু আপোনালোকক দেখিছোঁ ইতিমধ্যে বিতৰণ কৰা এক কাৰ্যসূচী কি বিতৰণ কৰিলে আৰু বিশেষ কাৰ্যসূচী কেনেধৰণৰ আছিল? আমাৰ ইয়াত উপস্থিত আছিল ভাৰতীয় চাহ বোৰ্ডৰ শিৱসাগৰ সমমণ্ডলৰ যুটীয়া সঞ্চালক সঞ্জীৱ ৰাজবংশীদেৱ, ভাৰতীয় চাহ বোৰ্ডৰ চৰাইদেউ জিলাৰ উন্নয়ন বিষয়া নিৰুপম দাসদেৱ উপস্থিত আছিল। আমি সামগ্ৰী ভাৰত চৰকাৰৰ পৰা এটা ফাণ্ড পাইছিলোঁ, প্ৰমোটেড এণ্ড ডেভেলপ ফাণ্ড বুলি। সেই ফাণ্ডেৰে আমি এখন গাড়ী 50% ছাবচিডিত বলেৰো পিকআপ ভান আমি পাইছোঁ, এটা লেপটপ, এটা প্ৰিণ্টাৰ সম্পূৰ্ণ ফাণ্ডৰ পৰা আমি পাইছোঁ। লগতে এটা মাটি পৰীক্ষা কৰা ছইল টেষ্টৰ কিট পাইছোঁ। আৰু আজি কাৰ্যসূচীটোত এদিনীয়াকৈ আমাৰ কৰ্মশালা আৰু ভাৰত চৰকাৰৰ পৰা পোৱা সামগ্ৰীসমূহ শুভ উদ্বোধনী হিচাপে আজি অৱস্থাটো ইয়াত অনুষ্ঠান হৈছে। দেখিছোঁ ইয়াৰ লগতে যিহেতু আপোনালোকে সংগঠি ৰাখিছিল যে কৰ্মশালা এদিনীয়া কৰ্মশালা মূল বিষয় কেনেধৰণৰ স্থান পাইছিল আৰু কিমানখিনি লাভান্বিত হ'ব বুলি ভাবিছিল? ইয়াত মূল স্থান পাইছিল আমাৰ বৰ্তমান চাহ উদ্যোগটোত এটা বৰ ডাঙৰ বিষয় হৈ পৰিছে দৰৱ মৰাটো, পেষ্টিচাইড যিটো পোৱা যায়। আমাৰ সাধাৰণতে খেতিয়কসকলে যিকোনো দৰৱ মাৰি দিয়ে, কোনো অনুমোদিত দৰৱ নামাৰে। গতিকে ডিপাৰ্টমেণ্টে ভাৰতীয় চাহ বোৰ্ডৰ বিষয়ববীয়াসকলে প্ৰথমতে আমি কৰ্মশালাত কেইটা দৰৱ মাৰিব লাগিব সেইটা সুন্দৰভাৱে তেখেতলোকে তালিকাও দিছে আৰু অৱগত কৰিছে। আৰু এই ক্ষেত্ৰত আমি আপোনাৰ খেতিয়কসকলৰ পৰা এটা প্ৰশ্ন উত্তৰ শিতান ৰাখিছিলোঁ, তেতিয়া তেখেতসকলে প্ৰশ্ন শিতানত যথেষ্টখিনি উপকৃত হৈছে আমি দেখা পাইছোঁ। তাৰ ওপৰত বৃহত্তৰ অঞ্চলটো কোন কোন ঠাইৰ মানুহ আছিল ইয়াত কৃষকসকল? আমাৰ এই অঞ্চলত ক'বলৈ গ'লে আমাৰ লুখুৰাখন গাঁও আছে, কাছমাৰী আছে, সমবাই আছে, শুকামৰা আছে, জজলীহাবি গাঁও আছে, কচুপথাৰ আছে, বৰচহকী আৰু ওচৰে পাঁজৰে দুখন গাঁও ইয়াত সহযোগ হৈছে। প্ৰায় আপোনাৰ ক'বলৈ গ'লে 7খন গাঁও চোৱাচুই হৈছে। তাৰোপৰি আপোনাক জনাবলৈ পাই এটা সুখী হৈছোঁ যে বৰ্তমান আমাৰ FPC আণ্ডাৰত প্ৰায় 4টা SHG ফৰ্মেশ্যন কৰা হৈছে। বৰচহকীত এটা, জজলীহাবিত এটা, কচুপথাৰত এটা আৰু সমবাই গাঁৱত এটা আমি বৰ্তমান SHG ফৰ্ম কৰি পিনে আগুৱাই আহিছোঁ।